সম্মানীয় সাংবাদিক দাদা বন্ধু ভাইসকল সকলোকে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ যে অহাকালি 515তম সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস। এই দিৱস আমি এইবেলি আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যে আমাৰ সচিবালয় প্ৰাংগণ আছে, এই সচিবালয় প্ৰাংগণত আমি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিম। আৰু এই কাৰ্যসূচীত আমাৰ মুখ্য অতিথি হিচাপে থাকিব অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আৰু লগতে থাকিব আমাৰ স্থানীয় বিধায়িকা দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মানীয় নেতৃবৰ্গ আৰু আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ ৰাতিপুৱাৰে যি কাৰ্যসূচী, প্ৰথম কাৰ্যসূচী আমাৰ বীৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হ'ব। তাৰ পিছতে আমি মাল্যাৰ্পণ কৰাৰ পিছত সকলোৱে বন্তি প্ৰজ্বলন শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি তাৰপিছত আমাৰ কমতাপুৰ যি গেষ্ট হাউচ, কমতাপুৰ অতিথিশালাৰ গৃহ, এতিয়া আধাৰশিলা মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ হাতেৰে আমি স্থাপন কৰিম। আৰু তাৰ পিছ মুহূৰ্ততে আমাৰ এইবেলি মুকলি সভা অনুষ্ঠিত হ'ব। আৰু মুকলি সভাত এইবেলি আমি সকলোৱে মিলি এটা সিদ্ধান্ত লৈছোঁ যে প্ৰয়াত আমাৰ সাহিত্যিক কোচ ৰাজবংশী জনগোষ্ঠীৰ সাহিত্য সভাৰ যি প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত অৰুণ কুমাৰ ৰায় ডাঙৰীয়াক আমি মৰণোত্তৰভাৱে বীৰ চিলাৰায় বঁটা এইবেলি আমি দিবলৈ ওলাইছোঁ। আৰু এই বঁটাত আমাৰ 50,000 এটা আৰ্থিক তাত এটা অনুদান আছে, আৰু লগতে বঁটা চেলেং চাদৰ এইখিনিৰে আমি তেখেতক আৰু স্মাৰকেৰে আমি মৰণোত্তৰভাৱে তেখেতৰ যি সহধৰ্মিনী ৰেৱতীবালা ৰায় ডাঙৰীয়ানীৰ হাতত আমি মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰিম। আৰু যি আমাৰ গণসমাৱেশ হৈছিল চিৰাং জিলাৰ বাচুগাঁৱত, তাত এগৰাকী গুলীবিদ্ধ এই সময়তে হৈ আহত হ'ব লগা এগৰাকী ব্যক্তি আছে, তাকো আমি আমাৰ ফালৰ পৰা সম্বৰ্ধনা মানপত্ৰ আৰু এটা আমি আৰ্থিক তেখেতকো আমি সাহায্য প্ৰদান কৰিম। আৰু মুকলি সভা আমাৰ অনুষ্ঠিত হ'ব। এই মুকলি সভাত মুখ্য অতিথি ইতিমধ্যে মই ক'লোৱেই যে মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া উপস্থিত থাকিব। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ কমতাপুৰবাসী, বঙাইগাঁওবাসী ৰাইজ, আমাৰ এই ধুবুৰীবাসী ৰাইজ, গোৱালপাৰাৰ ৰাইজ সকলোকে আমি আমাৰ অনুষ্ঠানত আমি আমাৰ কাউন্সিলৰ ফালৰ পৰা সকলোলৈ আপোনাৰ চেনেলৰ জৰিয়তে আমি নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনাইছোঁ। সম্মানীয় সাংবাদিক দাদা বন্ধু ভাইসকল সকলোকে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ যে অহাকালি 515তম সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস। এই দিৱস আমি এইবেলি আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যে আমাৰ সচিবালয় প্ৰাংগণ আছে, এই সচিবালয় প্ৰাংগণত আমি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিম। আৰু এই কাৰ্যসূচীত আমাৰ মুখ্য অতিথি হিচাপে থাকিব অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আৰু লগতে থাকিব আমাৰ স্থানীয় বিধায়িকা দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মানীয় নেতৃবৰ্গ আৰু আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ ৰাতিপুৱাৰে যি কাৰ্যসূচী, প্ৰথম কাৰ্যসূচী আমাৰ বীৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হ'ব। তাৰ পিছতে আমি মাল্যাৰ্পণ কৰাৰ পিছত সকলোৱে বন্তি প্ৰজ্বলন শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি তাৰপিছত আমাৰ কমতাপুৰ যি গেষ্ট হাউচ, কমতাপুৰ অতিথিশালাৰ গৃহ, এতিয়া আধাৰশিলা মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ হাতেৰে আমি স্থাপন কৰিম। আৰু তাৰ পিছ মুহূৰ্ততে আমাৰ এইবেলি মুকলি সভা অনুষ্ঠিত হ'ব। আৰু মুকলি সভাত এইবেলি আমি সকলোৱে মিলি এটা সিদ্ধান্ত লৈছোঁ যে প্ৰয়াত আমাৰ সাহিত্যিক কোচ ৰাজবংশী জনগোষ্ঠীৰ সাহিত্য সভাৰ যি প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত অৰুণ কুমাৰ ৰায় ডাঙৰীয়াক আমি মৰণোত্তৰভাৱে বীৰ চিলাৰায় বঁটা এইবেলি আমি দিবলৈ ওলাইছোঁ। আৰু এই বঁটাত আমাৰ 50,000 এটা আৰ্থিক তাত এটা অনুদান আছে, আৰু লগতে বঁটা চেলেং চাদৰ এইখিনিৰে আমি তেখেতক আৰু স্মাৰকেৰে আমি মৰণোত্তৰভাৱে তেখেতৰ যি সহধৰ্মিনী ৰেৱতীবালা ৰায় ডাঙৰীয়ানীৰ হাতত আমি মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰিম। আৰু যি আমাৰ গণসমাৱেশ হৈছিল চিৰাং জিলাৰ বাচুগাঁৱত, তাত এগৰাকী গুলীবিদ্ধ এই সময়তে হৈ আহত হ'ব লগা এগৰাকী ব্যক্তি আছে, তাকো আমি আমাৰ ফালৰ পৰা সম্বৰ্ধনা মানপত্ৰ আৰু এটা আমি আৰ্থিক তেখেতকো আমি সাহায্য প্ৰদান কৰিম। আৰু মুকলি সভা আমাৰ অনুষ্ঠিত হ'ব। এই মুকলি সভাত মুখ্য অতিথি ইতিমধ্যে মই ক'লোৱেই যে মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া উপস্থিত থাকিব। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ কমতাপুৰবাসী, বঙাইগাঁওবাসী ৰাইজ, আমাৰ এই ধুবুৰীবাসী ৰাইজ, গোৱালপাৰাৰ ৰাইজ সকলোকে আমি আমাৰ অনুষ্ঠানত আমি আমাৰ কাউন্সিলৰ ফালৰ পৰা সকলোলৈ আপোনাৰ চেনেলৰ জৰিয়তে আমি নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনাইছোঁ।